জাতিতকৈ মাছ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ইয়াত খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰীৰ ভিতৰত এখন যুদ্ধ হৈ আছে বজাৰ আমাৰ পথাৰ আমাৰ কাৰণে এতিয়া এটা হেপী মোমেণ্ট মীন পালন সন্থাই নগাঁৱৰ যি ধৰণৰ পদক্ষেপ লৈছে আন্তৰিক ধন্যবাদ জনাইছোঁ এইবাৰ ৰাজ্যত মাছ জেহাদ ধিংকাণ্ডৰ পিছতেই উজনি অসমত অব্যাহত মিয়া বিৰোধী অভিযান দল সংগঠনৰ হুংকাৰ মিয়াই উজনি এৰিবই লাগিব কোনো কাৰণতে এই বিশেষ সম্প্ৰদায়ে আগ্ৰাসন কৰিব নোৱাৰিব উজনি অসম ইয়াৰ মাজতে দল সংগঠনসমূহক নগাঁও মীন পালন সন্থাৰ প্ৰত্যাহ্বান অনিৰ্দিষ্ট কাললৈ বন্ধ উজনি অসমলৈ মাছৰ ৰপ্তানি আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ মীন পালন সন্থাৰ প্ৰত্যাহ্বানৰ পিছতেই প্ৰত্যুত্তৰ খিলঞ্জীয়াৰ প্ৰয়োজনত আমি মাছ নাখাওঁ কিন্তু মিয়াৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব চাওক এটা কথা স্পষ্ট আমাৰ যিখন আন্দোলন আছিলে আচলতে সন্দেহযোগ্য লোকৰ বিৰুদ্ধে যি আন্দোলন সেই আন্দোলন মষিমূৰ কৰাৰ কাৰণে যি আচলতে 2-4জন লোকে আচলতে মাছ উজনিলৈ নপঠাওঁ বুলি হুংকাৰ প্ৰদান কৰিছে এই হুংকাৰ কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব এটা কথা স্পষ্ট আৰু এটা কথা তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আচলতে খিলঞ্জীয়া লোকে মাছ উৎপাদনৰ লগত জড়িত হৈ আছে আৰু এই গোটেই ব্যৱস্থাৰ খিলঞ্জীয়া লোকসকলৰ তেওঁ যিকেইজন লোকে আচলতে আমাক হুংকাৰ প্ৰদান কৰে তেওঁলোক অভিভাৱক এইটো কথা আমি প্ৰশ্ন কৰিছোঁ প্ৰয়োজনত আমি মাছ নাখাওঁ প্ৰয়োজন আমি মাছ নোখোৱাকৈ থাকিম কিন্তু কোনো কাৰণতে আমাৰ যি এই অবৈধ আচলতে বংগমূল্য যিসকল আচলতে মিয়া কথা আমি আচলতে কৈছোঁ তেওঁলোকৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো কাৰণতে স্থবিৰ নহয় সেই কথাটো আমি আজি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছোঁ মীন পালন সন্থাৰ এই সিদ্ধান্তই খিলঞ্জীয়াৰ যুৱ প্ৰজন্মক কাম কৰিবলৈ শিকাব তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আদৰণি জনাইছোঁ আৰু আমাৰ ব্যৱসায়ীসকলে এতিয়া সুযোগ পাইছে আমাৰ যি খিলঞ্জীয়া খাটি খোৱা ৰাইজ আজি বজাৰখনত আহিবলৈ সুযোগ পাইছে কাৰণ তেওঁলোকৰ যি প্ৰব্ৰজিত হাৰত বৃদ্ধি হৈ অহা তেওঁলোকৰ জনসংখ্যা তাৰ ফলত আমাৰ বজাৰখনো তেওঁলোকে হ্ৰাস কৰি পেলাইছিলে কিন্তু আজিৰ সময়ত আমাৰ থলুৱা বেপাৰীসকলে ব্যৱসায় কৰিবলৈ উদ্যমেৰে আগুৱাই আহিছে এয়া আমাৰ জাতিৰ কাৰণে শুভ লক্ষণ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ এইকাৰণে যে তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত বাৰম্বাৰ লওক তেওঁলোকে যাতে এই সিদ্ধান্ত পিছলৈ যাতে সিহঁতে যে নকওক যে আমি সিদ্ধান্ত উঠাই লৈছোঁ বুলি আৰু দ্বিতীয় কথাটো হৈছে জাতিতকৈ মাছ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আমাৰ অসমখনত সুন্দৰকৈ খাল বিল পুখুৰী হ্ৰদ আছে গতিকে আমাৰ ইয়াত থলুৱা মাছ থলুৱা বেপাৰীয়ে ধুনীয়াকৈ ব্যৱসায় কৰি চলি থাকিব পাৰিব অসমখনত আমাৰ কোনো বস্তুৰে কমি নাই আজি যদি চাবলৈ যায় আপুনি শাক পাচলিৰ পৰা আদি কৰি গোটেই বস্তুখিনি অসমৰ খিলঞ্জীয়া ৰাইজে যদি খেতি কৰে আমাৰ উদ্যোগিক প্ৰতিষ্ঠানটো আমাৰ চব্জি প্ৰতিষ্ঠান আমাৰ কৃষি কৰ্মৰ লগত আমাৰ মানে নতুন প্ৰজন্মই আগবাঢ়ি যাব পাৰিব আৰু কৃষি ক্ষেত্ৰখনত আমাৰ মানুহসকল আগুৱাই যাব তেতিয়া আমি নিশ্চয়কৈ স্বাৱলম্বী হ'ম গতিকে এই ক্ষেত্ৰত মীন পালন সন্থাই নগাঁৱৰ যি ধৰণৰ পদক্ষেপ লৈছে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যুৱকসকলক কৈছোঁ ওলাই আহক সকলোৱে আমাৰ এই ব্যৱসায় যেনেকৈ হ'লেও মানে এই মৎস্য ব্যৱসায়ত জড়িত হওক আপোনালোকে কৃষি কৰ্মত লাগি যাওক এয়াই আমাৰ সুন্দৰ সুযোগ এই সুযোগ যাতে কোনেও সুযোগ যাতে নেৰে মই এইখিনিতে আমাৰ উজনি অসমৰ যুৱকসকলক ক'বলৈ বিচাৰিছোঁ আৰু লগতে তেওঁলোকে যি পদক্ষেপ লৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ ব্যুৰ' ৰিপৰ্ট টাইম 8